ডিগবৈত সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ প্ৰতিমূৰ্তি দাহ ডিগবৈ আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাই দাহ কৰে সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ প্ৰতিমূৰ্তি জনজাতিকৰণ সন্দৰ্ভত সাংসদ কামাখ্যা প্ৰসাদ তাছাই আদিবাসী জনগোষ্ঠীৰ বিৰুদ্ধে কৰা মন্তব্যত ক্ষোভিত হৈ ডিগবৈ টিংৰাইৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত সাব্যস্ত কৰে প্ৰতিবাদস্থলীৰ পৰা প্ৰতিবাদী ছাত্ৰ নেতাই জাতি আৰু ধৰ্মৰ মাজত বিভেদ আনিবলৈ কৰা মন্তব্যৰ বিৰুদ্ধে ক্ষমা খুজিবলৈ দাবী জনায়। আদিবাসী ছাত্ৰ সন্থা ডিগবৈ আঞ্চলিক সমিতিয়ে আমাৰ আজি আমি কামাখ্যা প্ৰসাদ তাছা যিজন কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই আদিবাসী জনগোষ্ঠীৰ ওপৰত যি বিৰোধ মন্তব্য আগবঢ়াইছিলে যি নেকি যোৱা ২৪ জুলাই তাৰিখে এক বৈদ্যুতিক সংবাদ মাধ্যমত যি সাক্ষাৎকাৰক এটা আদিবাসী জনগোষ্ঠীৰ ওপৰত জনজাতি মৰ্যাদাৰ ওপৰত যি এটা বিৰোধ মন্তব্য আগবঢ়াইছিলে তাৰ কাৰণে আমি আজি আদিবাসী ছাত্ৰ সন্থা ডিগবৈ আঞ্চলিক সমিতিয়ে তীব্ৰ গৰিহণা আৰু ধিক্কাৰ জনাইছোঁ লগতে আমি তেখেতক পুতলিকা আমি দাহ কৰিছোঁ। আজি আমি টিংৰা স্থিত আৰু তেখেতক আমি সকীয়াই দিব বিচাৰিছোঁ আদিবাসী ছাত্ৰ সন্থা বা আদিবাসী জনগোষ্ঠীৰ ওপৰত যি এক বিৰোধ মন্তব্য আগবঢ়াইছে যি নেকি জাতিৰ ধৰ্মৰ ভিত্তিত তেওঁলোকে ভাগ ভাগ কৰিবৰ কাৰণে যি প্ৰচেষ্টা আগবঢ়াইছে তাক আমি আদিবাসী ছাত্ৰ সন্থাই তীব্ৰ গৰিহণা দিছোঁ আৰু এনে মন্তব্যৰ পৰা অনাগত দিনবিলাকত বিৰত থাকিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। ডিগবৈৰ পৰা ৰাজু হাজৰিকা ৰিপৰ্ট অসম আদিত্য।